ওম শান্তি। আজি 18 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। মোহনৰ ব্ৰহ্মাকুমাৰ হোৱাৰ কেইবা বছৰো হ'ল। জ্ঞান আৰু যোগৰ অনুশীলনেৰে মোহন বাপদাদাৰ প্ৰেমত ৰঙিয়াল হৈ থাকে। আজি 18 জানুৱাৰীৰ দিনা মোহনে ব্ৰহ্মা বাবাক বিশেষভাৱে মনত পেলাই যোগত বহিল। তেওঁৰ দুচকুৰ পৰা চকুলো ববলৈ ধৰিলে। ব্ৰহ্মা বাবাৰ এই পুণ্য স্মৃতি দিৱসৰ দিনা মোহনৰ চকুত চকুলো দেখি বিকে ৰামভাইজীয়ে ক'লে, মোহন ভাই, হাজাৰ ভুজাধাৰী ব্ৰহ্মা বাবাৰ নিকট সান্নিধ্যৰ অনুভৱ কৰি তেওঁৰ প্ৰকৃত স্নেহী আৰু প্ৰেমী হোৱা, অশৰীৰী হোৱাৰ অনুভৱ কৰাজন বা অশৰীৰী হোৱাৰ অভ্যাস কৰাজনেই সহজে পুৰুষাৰ্থত অগ্ৰগতি লাভ কৰিব পাৰে। বিকে ৰামভাইজীৰ এনে ভাবোদ্দীপক বাণী শুনি মোহনৰ মন উৎসাহত উঠলি উঠিল। তেওঁ নিজৰ মনৰ ভিতৰতেই কৈ উঠিল, ময়ো ব্ৰহ্মা বাবাৰ নিচিনাকৈ শক্তিশালী মনেৰে সকলোকে শুভ ভাৱনাৰ প্ৰকম্পন দি যাম। ওম শান্তি।